কংগ্ৰেছ সভাপতি যোনেই নাহক ৰকিবুল হাছানৰ এটা মই নিজে থাকি মই শত্ৰুপক্ষত মই শত্ৰুক কেতিয়াও মই ওপৰত দিব নোখোজো, কিন্তু যিটো সঁচা সেইটোতো ক'ব লাগিব। সভাপতি যোনেই নহওক ৰকিবুল হাছান সাংসদ 11টা সমষ্টি তেওঁৰ অধীনত আছে। তেওঁকতো সাংসদ যেতিয়া ধুবুৰীত নাছিলে, তেওঁ চামগুৰিৰ বিধায়ক, তেতিয়াতো ধুবুৰীৰ টিকেটবিলাক তেওঁ দিছিলে। যিটো 16খন জিলাৰ সভাপতি সলনিৰ প্ৰসংগটো আহিছে যোৱাকালিৰ পৰা সংবাদ মাধ্যমত, তাৰে মেইন কাৰণটো হৈ গ'ল যে যোৱা পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰায় 16-17খন জিলাত ধনৰ বিনিময়ত টিকটৰ লেনদেন হৈছিলে আৰু তাত ধৰি লওক বিসম্বাদ হৈছিলে। আৰু এই কথা কংগ্ৰেছে গঠন কৰি দিয়া কমিটি ববিতা শৰ্মা আৰু পৱন সিং ঘাটৰীয়া ডাঙৰীয়াৰ হেৰিত প্ৰকাশো পাইছিল। প্ৰকাশ পোৱাৰ পিছত গৌৰৱ গগৈয়ে এটা সিদ্ধান্ত লৈছে, মই সংবাদ মাধ্যমত দেখিছোঁ যে 6 জুলাইৰ ভিতৰত 16গৰাকী জিলা সভাপতি সলনি কৰিব। এইটো ভাল কথা যে বিসম্বাদ হৈছিলে, কৰ লেনদেন হৈছিলে, কৰ্মী অভিযোগ কৰিছিলে, প্ৰতিবেদনত নাম কিছুমান আহিছিলে, যাৰ বাবে এই সিদ্ধান্ত গৌৰৱ গগৈ ডাঙৰীয়াই ল'ব ওলাইছে। এইটো খুব ভাল পদক্ষেপ। কিন্তু আচৰিত লাগিল, যিখন জিলাত আটাইতকৈ পঞ্চায়ত টিকেটত হায়েষ্ট দুৰ্নীতি হৈছিল টকা পইচাৰ টিকেটৰ ক্ষেত্ৰত, এই জিলাখন হৈ গ'ল ধুবুৰী, 1 নং স্থান দখল কৰিছিলে। তাতে ধুবুৰীৰ এগৰাকী মহিলা কংগ্ৰেছ কৰ্মীয়ে মুকলিকৈ আপোনালোকৰ সংবাদ মাধ্যমত কৈছিলে যে মোৰ জিলা পৰিষদৰ টিকেটটোত মোৰ পৰা 16 লাখ টকা লৈছে, ৰাতি আকৌ 20 লাখ টকালৈ বেলেগক দি দিছে, মোৰো 16 লাখ ঘূৰাই দিয়া না, 20 লাখৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচন খেলিছে। আৰু সাংবাদিকে যেতিয়া সুধিছে যে এইটো পইচাটো কাক দিছিলে, কোনে লৈছিলে, তেওঁ 2গৰাকী ব্যক্তিৰ নাম কৈছিলে। এগৰাকী জিলা সভাপতিৰ নাম কৈছিলে আৰু এগৰাকী সাংসদ ৰকিবুল হাছান। স্পষ্টকৈ কৈছে, আপোনালোকৰ বাতৰিত ওলাইছে। এতিয়া যদি দলটো নিকা ভাৱমূৰ্তিৰে গৌৰৱ গগৈ পৰিচালনা কৰিব যায়, তেতিয়াহ'লে ধুবুৰী আৰু বৰপেটাৰ জিলা সভাপতিগৰাকীক প্ৰথমে বৰ্খাস্ত কৰিব লাগে। কিন্তু মই দেখা নাই, ধুবুৰীত তাৰ তালিকাত নাম দেখা নাই মই। যিটো সংবাদ মাধ্যমত যিখন লিষ্ট ওলাইছে, যিহেতু প্ৰতিটো সংবাদ মাধ্যমত ওলাইছে, তাৰমানে সংবাদ মাধ্যমে লিষ্টখন পাইছে, তাত কিন্তু ধুবুৰী জিলাখন নাই। ইয়াৰ দ্বাৰা স্পষ্ট বুজা হ'ল যে যদিও গৌৰৱ গগৈ সভাপতি, দলৰ সিদ্ধান্তবোৰ 21ত যেনেকৈ ৰকিবুল হাছানে লৈছিলে, টিকেটৰ ক্ষেত্ৰত দালালি কৰিছিলে, সেই দালালি আকৌ ৰকিবুল হাছানৰ নেতৃত্বতে চলিব আৰু গৌৰৱ গগৈ বিপদত পৰিব। 26ত এনেকুৱা ধৰণৰ হ'ব বুলি আপুনি যিহেতু কৈছে, গতিকে 26ত গতিকে টিকটৰ ধন লেনদেন হোৱাটোৰ পুৰা সম্ভাৱনা আছে। তেতিয়াহ'লে মই আজি ৰাতিপুৱা এটা ছ'চিয়েল মিডিয়াত পোষ্ট দিছোঁ। মই আজি 2 দিনমান পূৰ্বে ধুবুৰীত গৈছিলোঁ আমাৰ দলীয় কামত। আমাৰ যোগদান হৈছে, ডাঙৰ যোগদান চাইছে, পাবই আপোনালোকে ছ'চিয়েল মিডিয়া পেজত। তাত ধৰি লওক তৃণমূল কংগ্ৰেছত বেছি সংখ্যক কংগ্ৰেছৰ মানুহে জড়িত হৈ আছে। তাত যাই মই গম পালোঁ, আমি ৰাতি থাকিলোঁ, আলোচনা কৰিলোঁ, ধুবুৰী জিলাত ইতিমধ্যে সেই সমষ্টিবোৰত যিবোৰ ধুবুৰী লোকসভাৰ অন্তৰ্গত 11টা বিধানসভা আছে সমষ্টি, আৰু 11টাত কেৱল গোলোকগঞ্জটো বাদ দি বাকীবিলাক সংখ্যালঘু, মানে 90%, 95% সংখ্যালঘু ভোটাৰ আছে, 80%। এই তাৰে 11টা চিটতে ইতিমধ্যে সাংসদ ৰকিবুল হাছানে তাৰে জিলা সভাপতি কোনোবা জুৱেল বুলি আছে, মানে এইটো সংগ্ৰহ কৰা আৰম্ভ কৰিছে আগধন হিচাপে। আৰু চিটবিলাকৰ দামো মানে খুব কম নহয়, আৰু 5 কোটি, 4 কোটি, 6 কোটি তেনেকুৱা ধৰণৰ। যদি জিলা পৰিষদত 1 কোটি ল'ব পাৰে, বিধানসভাতটো ল'বই। আৰু এতিয়াতো আৰু টিকট নোহোৱা কোনো গোটেই পইচা দি নিদিয়ে, আগধন হিচাপে 1 কোটি, 1.5 কোটি, 2 কোটি টকা লোৱা আৰম্ভ কৰিছে। মানে গৌৰৱ গগৈ কান্ধত বন্দুক থৈ, তাৰমানে তেওঁ বন্দুক থৈ তেওঁ কামবোৰ কৰিব লৈছে ৰকিবুল হাছান। গৌৰৱ গগৈৰ কান্ধত নহয়, কংগ্ৰেছ সভাপতি যোনেই নাহক ৰকিবুল হাছানৰ এটা মই নিজে থাকি মই শত্ৰুপক্ষত মই শত্ৰুক কেতিয়াও মই ওপৰত দিব নোখোজো, কিন্তু যিটো সঁচা সেইটোতো ক'ব লাগিব। সভাপতি যোনেই নহওক ৰকিবুল হাছান সাংসদ 11টা সমষ্টি তেওঁৰ অধীনত আছে। তেওঁকতো সাংসদ যেতিয়া ধুবুৰীত নাছিলে, তেওঁ চামগুৰিৰ বিধায়ক, তেতিয়াতো ধুবুৰীৰ টিকেটবিলাক তেওঁ দিছিলে। 2021ত ধুবুৰীৰ টিকেটবিলাক ৰকিবুলে দিছিলে। 2016লৈ তত্ত্বাৱধায়ক মন্ত্ৰী ৰকিবুল হাছান আছিল অসম চৰকাৰৰ ধুবুৰী জিলাত। গতিকে ধুবুৰীৰ প্ৰতি তেওঁৰ এটা লালচ ভাৱ আছে, কাৰণ ধুবুৰীত এই গৰু চোৰৰ চিণ্ডিকেট, গৰু চালানৰ চিণ্ডিকেট, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চিণ্ডিকেটৰ লগত জড়িত থাকি যে কোটি কোটি টকা সংগ্ৰহ কৰিব পাৰি, সেইবিলাক ৰকিবুল হাছানে ভালদৰে জানে। গতিকে তেওঁ ধুবুৰীত যে সাংসদ হৈছে। আৰু মই ভাবোঁ যে প্ৰমাণটো চাব লাগিব, যদি ধুবুৰী জিলা সভাপতি নহয়, সলনি নহয়, তেতিয়া জানিব যে গৌৰৱ গগৈ ৰকিবুলৰ মতে চলি আছে। তাতো যি 11টা সমষ্টিৰ কথা কৈছে আপুনি, বিধানসভা সমষ্টি, লোকসভাৰ ধুবুৰী সমষ্টিত, গতিকে তাতো ধন লেনদেন এতিয়াৰ পৰা চলিছে। আগধন হিচাপে ইতিমধ্যে লোৱা আৰম্ভ কৰিছে। আপোনালোকৰ তাত বাতৰি ওলাব 2 দিনৰ পিছত। খালি টিকটবিলাক ঘোষণা হোৱালৈ মানুহবিলাকে ৰখি থাকে। টিকট ঘোষণা হওক, পইচা দিছে, আৰু পইচাটো কোনো কেমেৰা লৈ নিদিয়ে নহয়, নে মাইক এনাউন্স কৰি সভা কৰি কেনে দিব। টিকটৰ পইচাটো মনে গোপন ৰুমত ল'ব। সেইবোৰ প্ৰকাশ কেতিয়া পায়? যেতিয়া টিকটৰ পৰা বঞ্চিত হয়।
মঞ্চতে হয়তো কয় যে মই ইমান কোটি টকা দিছিলোঁ মই নাপালোঁ আৰু কিছুমানে হয়তো ভয়ত নকয় কাৰণ ইমান কোটি টকাৰ কথা ক'লোঁ ক'ৰ পৰা আহিল কেনেকৈ আহিল সেইবিলাকৰো প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব কিন্তু কিছুমানে শুবত কৈ দিয়ে দলৰ পুঁজি নামত পইচা দিছিলোঁ আমাক কিয় নিলে দলৰ পুঁজি বুলিয়ে লয় তেওঁ কি ঘৰ চলাম বুলি ল'ব নেকি মাছ মাংস খাম বুলি ল'ব নেকি দলে বিচাৰিছে হাইকমাণ্ডে বিচাৰিছে ৰাহুল গান্ধী বিচাৰিছে এইবিলাক কম বুলি ল'ব আপুনি শুনামতে এতিয়ালৈকে কিমান টকা কেনেকুৱা ধৰণৰ দৰ দাম ধৰি মই আজি ৰাতিপুৱা ছ'চিয়েল মিডিয়া পেজটো দিছোঁ চাব 11টা সমষ্টিত কোনটো সমষ্টিত কিমান কৰি দাম মই কথা পাতিছোঁ আৰু কংগ্ৰেছীয়ে আৰু সেই কংগ্ৰেছী প্ৰাক্তন বিধায়ক তৃণমূল কংগ্ৰেছত যোগদানো কৰিব খুব সোনকালে গোটেই সমীক্ষা ওলাই দিছে এইটো সমষ্টিত এইটোৰ লগত কথা পাতিছে এইটো আৰু সেইবোৰ জেগাত দলীয় টিকেটৰ নামত কথা লুকাই নাথাকে কিন্তু মই আজি নাম কৈ দিলে ধৰি লওক বিতৰ্ক হ'ব নাম নকওঁ নাম তেখেতসকলৰ মুখেৰে ওলাব আৰম্ভ হৈ গৈছে ইতিমধ্যে আৰম্ভ হৈ গৈছে 5 মাহ পিছততো প্ৰচাৰ আৰম্ভ হ'ব বিধানসভা নিৰ্বাচনত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ